আগবাঢ়িছো এটা ব্ৰেকিং নিউজ। পবিত্ৰ কুৰাণ শ্বৰীফত লিখা আছে গাদ্দাৰক কেতিয়াও সহায় নকৰিব। গাদ্দাৰক ভোট দিলে আল্লাহ অসন্তুষ্ট হ'ব। কুৰাণ শ্বৰীফক যদি মানে তেনেহ'লে গাদ্দাৰক সমৰ্থন নকৰিব। ঈদৰ দিনাই অসমৰ মুছলমানলৈ বিশেষ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ। মুছলমান লোকসকলে জানে গাদ্দাৰ মানে কি। মনোৰঞ্জন তালুকদাৰক গাদ্দাৰ আখ্যা দি মন্তব্য ৰঞ্জিত দাসৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। পবিত্ৰ কুৰাণ শ্বৰীফত লিখা আছে গাদ্দাৰক কেতিয়াও সহায় নকৰিব। গাদ্দাৰক ভোট দিলে আল্লাহ অসন্তুষ্ট হ'ব। কুৰাণ শ্বৰীফক যদি মানে তেনেহ'লে গাদ্দাৰক সমৰ্থন নকৰিব। ঈদৰ দিনাই অসমৰ মুছলমানলৈ বিশেষ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ। মুছলমান লোকসকলে জানে গাদ্দাৰ মানে কি। মনোৰঞ্জন তালুকদাৰক গাদ্দাৰ আখ্যা দি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। এই মুহূৰ্তত মন্তব্য আমি পোনে পোনে মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। কংগ্ৰেছৰ যিসমূহ ধৰ্মীয় সংখ্যালঘুসকল ব্যক্তি আছে সেই ব্যক্তিসকলে জানে যে গেদ্দাৰ মানে অসমীয়াত প্ৰতাৰক বুলি কয়, উৰ্দু ভাষাতকৈ গেদ্দাৰ বুলি কয়। কোৰাণ শ্বৰীফত লিখা আছে যে গেদ্দাৰ মানুহক কেতিয়াও সহায় কৰিব নালাগে। গতিকে কংগ্ৰেছৰ যিসমূহ ধৰ্মীয় সংখ্যালঘু ব্যক্তি আছে তেওঁলোকে যদি কোৰাণ শ্বৰীফক যদি মানে গেদ্দাৰ শব্দৰ যদি অৰ্থ জানে, কংগ্ৰেছত থকা কোনো সংখ্যালঘু মানুহে গেদ্দাৰক ভোট দিলে, কাৰণ তেতিয়া আল্লাহ অসন্তুষ্ট হ'ব। গতিকে আল্লাহক অসন্তুষ্ট হোৱা কাম মই আজি ঈদৰ দিনা কৈ আছোঁ, আল্লাহক অসন্তুষ্ট হোৱা কাম কংগ্ৰেছৰ সংখ্যালঘু সমাজে নকৰে। যাৰ কাৰণে তেখেতে সেই কথাষাৰ আগতীয়াকৈ প্ৰমাণ পাইছে, যাৰ কাৰণে তেখেতে যোৱাকালি নমিনেশ্যন দিয়াৰ সময়তে আত্মসমৰ্পণ কৰি পেলাই তেওঁ মানে দায়িত্ব মোক অৰ্পণ কৰিছে। তেওঁ মোক গামোচা দি পেলাই তেওঁ মোক শুভেচ্ছা দিছে, তেওঁ মোক আগতীয়াকৈ শুভেচ্ছা দিছে।